কৰি আৰু এই ভাল লগা কামটোৰ জৰিয়তে যদি আমি সমাজখনৰ বাবে সেৱা আগবঢ়াব পাৰোঁ, ইয়াতকৈ ডাঙৰ কথা আৰু একো নাই। আমাৰ সমাজ ব্যৱস্থাত, আমাৰ দেশত জনসংখ্যা অজস্ৰ আছে, জনসংখ্যা ঘনত মানে জনসংখ্যাৰ বিস্ফোৰণ হৈ গৈছে, কিন্তু জনসংখ্যাখিনি মানৱ সম্পদ হোৱা নাই। আৰু মানৱ সম্পদ হ'ব কেতিয়া? এই আজিৰ এই অনুষ্ঠানটোৰ নিচিনা অনুষ্ঠান আয়োজন কৰি যদি আমি পদক্ষেপ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে নিশ্চয় সেই জনসংখ্যাক আমি মানৱ সম্পদলৈ ৰূপান্তৰ কৰিবলৈ পাৰিম। আৰু এইখিনিতে আৰু এটা কথা, সকলোৰে প্ৰতিভা বেলেগ, দক্ষতা বেলেগ। নিজৰ নিজৰ কৰ্মক্ষেত্ৰখনত প্ৰত্যেকেই একো এগৰাকী দক্ষ ব্যক্তি। আজিৰ অনুষ্ঠানত উপস্থিত বহু মহিলাসকলৰ প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰখনত খুবেই দক্ষ, খুবেই কৰ্মপটু। নিজৰ ক্ষেত্ৰখনত তেওঁলোকে অকণমান অৰিহণাৰে সমাজখনৰ বাবে বহুত কৰিব পাৰে। আমি সংঘ কামটোৰ জৰিয়তে আমি সমাজলৈ সেৱা আগবঢ়াই জনসংখ্যাক, বৃহৎ জনসংখ্যাক আমাৰ মানৱ সম্পদলৈ উন্নীত কৰাৰ কাৰণে বেছি সময় নালাগে। ধন্যবাদ।